অহা 1 জুনৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানত বন্ধ হৈ পৰিব ৰিভাৰ ৰাফটিং আৰু হাতী সাফাৰী। আনহাতে অহা 25 জুনৰ পৰা পৰ্যটকসকলৰ বাবে সম্পূৰ্ণভাৱে বন্ধ হৈ পৰিব ৰাষ্ট্ৰীয় উদ্যানখন। এই কথা সদৰি কৰে ৰাষ্ট্ৰীয় উদ্যানখনৰ ৰেঞ্জাৰ প্ৰাঞ্জল তালুকদাৰে। ইপিনে ৰাষ্ট্ৰীয় উদ্যানখনত বৰ্তমান সময়ত বৃদ্ধি পাইছে পৰ্যটকৰ সংখ্যা। ৰাষ্ট্ৰীয় উদ্যানখনত সঘনাই দেখা পোৱা যায় দুটা পোৱালিৰ এটি ব্লেক পেন্থাৰৰ বিচৰণ। এই ব্লেক পেন্থাৰৰ বিচৰণে আকৰ্ষিত কৰি তুলিছে পৰ্যটকসকলক। এতিয়া 25 জুনৰ পৰা আমাৰ পাৰ্ক সম্পূৰ্ণৰূপে বন্ধ হৈ যাব। কোনো ধৰণৰ গাড়ী প্ৰাইভেট জিপচি বা এনেকুৱা ধৰণৰ অহা যোৱা কৰিব নোৱাৰিব, অনলি ডিপাৰ্টমেণ্টৰ গাড়ী অহা যোৱা কৰিব পাৰিব। সেইখিনিয়ে মেইনলি এইটো কৰা হৈছে মানে কি অলপ এনিমেলখিনিৰ কাৰণে আমাৰ অলপ শান্তিৰ প্ৰয়োজন। তো জানেই কিমান টুৰিষ্ট আহি আছে এতিয়াও। তো এইটো আমি সেইটো চালে নহ'ব, আমি জন্তুৰ কথাখিনি ভাবিব লাগিব, ভিতৰত থকা যিখিনি জীৱ জন্তু আছে যাতে তেওঁলোকে শান্তি থাকিব পাৰে। সেইটো কাৰণে আমি 25 জুনলৈকে আমি